हेलो एवरीवन आज आम आरम्भ करब गई आसो दशम श्रेणीर पुनरालोचनार तो आर्टोर घन और घनमूल ठीक है। घन कि और घनमूल कि आम घन कि जेतिया एटा संख्याक आमी जिकोनो एटा संख्या तो घन ठीक है। घनटो हल जेतिया आमी एटा संख्याक 3 बार पूरण करिम ठीक है। 2 × 2 × 2 2क 3 बार पूरण करिसो तेतिया आमी एनेके लिखिम 2 किউব माने 2 3 बार न 2 किউব माने 2 2 4 4 2 8 8 तेतिया 2 र घन हल 8 ठीक है। घन माने एकेटा संख्याय 3 बार पूरण करे जिटु पाओ एटु घन ठीक है। ते 2 र घन हल 8 और घनमूल कि हबो घनमूल हबो ते घनमूলৰ চিহ্নটো হল এটু এটু হয় ঘনমূলৰ চিহ্ন ঠিক আছে। তেতিয়ালে আকৌ 8 ৰ ঘনমূল লও 8 ৰ ঘনমূল 3 টো ইয়াত হবো এটু কয় ঘনমূল দ ঘনমূল 8 ৰ ঘনমূল তেতিয়ালে এটু ঘনমূল চিহ্ন থাকিব 8 ক আমি কি কি লিখব পাৰো 2 কিউব এটু ক্যান্সেল হয় এটু কিউব ৰুট বুলি কয় কিউব ৰুট আৰু 3 ক্যান্সেল হয় আমি কি ওলাব 2 ওলাব ঠিক আছে। তে 2 ৰ ঘন হল 8 আকৌ 8 ৰ ঘনমূল হলে 2 ঠিক আছে। এটু হল ঘন আৰু ঘনমূল ঠিক আছে। এতিয়া আমি অনুকলনী চাও অনুকলনী 8 অনুকলনী 8 প্ৰথম প্ৰশ্ন কি কৈছে তলৰ কোনবোৰ সংখ্যা পূৰ্ণ ঘন নহয় ঠিক আছে। কোনবোৰ সংখ্যা পূৰ্ণ ঘন নহয় এক নম্বৰ কি দিছে এক্সাৰসাইজ 8 একৰ 1 3 7 5 7 দিছে ঠিক আছে। আমি পূৰ্ণগণ হয় না কেনেকৈ চেক কৰিম এই সংখ্যাটোৰ উৎপাদক উলিয়াই যদি প্ৰতিটো উৎপাদক 3 বাৰ থাকে তেতিয়ালে পূৰ্ণগণ হ'ব ঠিক আছে। উৎপাদক উলিয়াম আমি এটো 3 7 5 7 ৰ উৎপাদক হৈছে 3 7 5 7 এটো 2 ৰে না যায় এটো 3 ৰে না যাব 5 ৰে না যাব এনেকৈ আমি চেক কৰি চালে পিছত আমি এটো গম পাম যে 13 ৰে যায় ঠিক আছে। 13 ৰে গলে এটো 13 দুগুণ 26 37 ৰ পৰা 26 গলে 7 ৰ পৰা 6 গলে 1 3 ৰ পৰা 2 গলে 1 11 ন 11 হলে ইয়াত 11 বলে 115 হৈ যাব ন 115 হ'ব তে 13 ৰ লগত 115 কিমান বাৰ যায় 13 এটো 8 বাৰ দিলে 3 8 গুণ 24 4 হাতত থাকিল 2 8 1 গুণ 8 9 10 104 ন 104 আকৌ 9 বাৰ দিলে ইয়াৰ লগত আকৌ 13 যোগ হ'ব 15 16 17 বেছি হৈ যাব 8 বাৰ দিলে কি হ'ব 104 তে 115 আছিল আমাৰ 104 কেবাৰ যাব কিমান বাকি থাকিব 5 ৰ পৰা 4 গলে 1 1 ৰ পৰা 0 1 11 ন 117 হৈছে 117 হলে আমি 9 বাৰ দিলে 117 হৈ যাব 3 গুণ 7 7 7 থাকিল 2 9 গুণ 9 10 11 117 এটো 9 বাৰ হৈছে। তাৰপিছত আমি জানো 17 পূৰণ কৰিলে কিমান হয় 29 হয় এটো 17 লাগিলে দি চাবা 17 গুণ 17 তা 28 ৰ পৰা 17 গলে 8 ৰ পৰা 7 গলে 1 2 ৰ পৰা 1 গলে 1 11 ঠিক আছে। তে 119 হ'ব ন ইয়াত 17 হলে 119 তে 17 তাৰপিছত আকৌ 17 ৰ লগত 7 বাৰ দিলে 7 7 গুণ 49 9 7 থাকিল 4 7 গুণ 7 8 9 10 11 119 হয় তে এটো 7 বাৰ যাব হৈ গল কি পালো 13 17 17 আকৌ 17 আকৌ একদিন না যায় গতিকে আমি 3 7 5 7 ৰ আমি উৎপাদক কি পালো 13 পালো 17 পালো 17 পালো ঠিক আছে। এতিয়া চোৱা কি কৈছে তলৰ কোনবোৰ সংখ্যা পূৰ্ণগণ নহয় মই কৈছো যে পূৰ্ণগণ হ'বলৈ হলে যিটো সংখ্যা দিয়া থাকিব তাৰ উৎপাদক উলিয়াই প্ৰতিটো উৎপাদক 3 বাৰকে থাকিব লাগিব ইয়াত 3 বাৰকে আছে জানো 13 এবাৰে আছে 17 দুবাৰ আছে গতিকে এটো পূৰ্ণগণ নহয় ঠিক আছে। তো কি হ'ব এটা এটো পূৰ্ণগণ নহয় ঠিক আছে। পিছত 2 নম্বৰ কি দিছে কিমান দিছে 3375 3375 হৈছে আমি 3375 উৎপাদক উলিয়াও 3375 ৰ প্ৰথমতে লাষ্টত 5 আছে তে 5 দি যাব 5 দি দিলে কিমান বাৰ যাব 5 7 গুণ 35 বেছি হৈ যায় 5 6 গুণ 30 30 হলে 33 ৰ ভিতৰত কিমান থাকিব 3 37 5 7 গুণ 35 6 37 2 25 5 5 গুণ 25 আকৌ লাষ্টত 5 আছে 5 দি যাব 5 1 গুণ 5 6 ৰ পৰা 5 গলে 1 17
5 3 গুণ 15 16 17 25 5 5 গুণ 25 আকৌ 5 দি যাব 5 2 গুণ 10 10 হলে 13 পৰা 10 গলে 3 35 5 7 গুণ 35 হৈছে আকৌ 27ক 3 9 গুণ 27 আকৌ 9 9 3 3 গুণ 9 তে কি পালা 3 3 7 5 উৎপাদক কি পালো আমি 5 3টা পালো মানে 5 3টাক আমি 5 কিউব লিখিব পাৰো আৰু 3 3টা পালো 3 3টা হৈছে 3 3টা পালো গতিকে এটো কি হ'ব গতিকে উৎপাদক 3 বাৰ 3 বাৰকে পাইছো গতিকে এটো কি হ'ব পূৰ্ণ ঘন হ'ব পূৰ্ণ ঘন হয় ঠিক আছে এনেকৈ প্ৰতিটো উৎপাদক যদি আমি 3 বাৰ 3 বাৰকে পাও তাহলে এই সংখ্যাটো কি হৈ যাব পূৰ্ণ ঘন হ'ব ঠিক আছে তাৰ পিছতটো 3 নম্বৰ কি দিয়া আছে 3 3 3 2 হৈছে এর উৎপাদক উলিয়াম 3 3 3 2 কিমান দি যাব 2 এৰে যাব লাষ্টত 2 আছে 2 1 গুণ 2 3 পৰা 2 গলে 13 2 6 গুণ 12 পিছত আকৌ 1 থাকিব 13 2 6 গুণ 12 আকৌ 1 থাকিব 12 2 6 গুণ 12 হৈছে এটা কিৰে যাব 2 এৰে যাব লাষ্টত 6 আছে এটো 2 8 গুণ 16 পিছত 2 3 গুণ 6 আকৌ 2 3 গুণ 6 হৈছে তাৰ পিছত এটাতো 2 এৰে না যাব 3 এৰে যাব না চেক করো 8 9 10 11 12 13 14 এই গুটি কিটা যোগ কৰি কিমান পালো 14 তো 14 ক 3 এৰে না যায় মই সংখ্যাটো 3 এৰে না যাব 3 এৰে না গলে পিছত 4 এৰে না যাব 5 এৰে না যাব কাৰণ এটো লাষ্টত 5 এৰে যাবলৈ হলে লাষ্টত 0 বা 5 থাকিব লাগে 6 এৰে না যাব 7 এৰে যা 7 1 গুণ 7 8 ৰ পৰা 7 গলে 1 13 আকৌ 7 1 গুণ 7 13 ৰ পৰা 7 গলে 6 63 7 9 গুণ 63 হৈছে পিছত আকৌ 7 দি যাব 7 1 গুণ 7 11 পৰা 7 গলে 7 8 9 10 11 4 49 7 7 গুণ 49 হৈছে এই উৎপাদক কি পালা এটো 3 3 3 2 উৎপাদক কি পালো আমি 2 দুটা পালো 2 স্কয়ার লিখব পাৰো 7 দুটা পালো 7 স্কয়ার আৰু 17 এটা পালো তাৰ মানে প্ৰতিটো উৎপাদক 3 বাৰ কে আছে নেকি নাই গতিকে এটো সংখ্যাটো পূৰ্ণ ঘন নহয় এটাকে পূৰ্ণ ঘন নহয় ঠিক আছে নেক্সট 4 নম্বৰ কি দিছে 4096 ঠিক আছে আমি উৎপাদক উলিয়ালো 4096 ৰ উৎপাদক উলিয়ালে হ'ব এটো 4096 ৰ কি দি যাব মানে 2 দি যাব 2 দি দিলে 2 দুগুণ 4 0 দি দিছো 2 4 গুণ 8 9 পৰা 8 গলে 16 2 8 গুণ 16 ঠিক আছে আকৌ 2 দি দিলে 2 1 গুণ 2 বা 10 গুণ 20 2 2 গুণ 4 2 4 গুণ 8 আকৌ 2 দি দিলে 2 5 গুণ 10 2 1 গুণ 2 2 2 গুণ 4 আকৌ 2 দি দিলে 2 2 গুণ 4 5 পৰা 4 গলে 1 11 2 5 গুণ 10 1 থাকিব 12 2 6 গুণ 12 আকৌ 2 দি দিলে 2 1 গুণ 2 হৈছে 2 1 গুণ 2 পিছত 2 2 গুণ 4 5 পৰা 16 2 8 গুণ 16 আকৌ 2 দিলে 2 6 গুণ 12 2 4 গুণ 8 আকৌ 2 দি দিলে 2 3 গুণ 6 2 2 গুণ 4 আকৌ 2 দি দিলে 16 গুণ 32 আমি জানো পিছত 2 দি দিলে 2 8 গুণ 16 আকৌ 2 দিলে 2 4 গুণ 8 আকৌ 2 দি দিলে 2 2 গুণ 4 হৈছে এটা সোয়া 3 বা 3 বাৰকে আছে কে নাই এটো 3টা আছে এটো 3টা আছে এটো 3টা আছে হৈছে আকৌ ইয়াতো 3টা আছে প্ৰতিটো উৎপাদক এটো 3 বা 3 বাৰকে আছে হৈছে এটাকে সংখ্যাটো পূৰ্ণ ঘন হ'ব ন এটাকে পূৰ্ণ ঘন হয় ঠিক আছে নেক্সট 2 নম্বৰ কি কৈছে তলৰ সংখ্যা কিটাৰ ঘনফল নিৰ্ণয় কৰা ঘনফল মানে ঘন মানে 3 বাৰ পূৰণ কৰিব লাগে তে 2 और 1 কিমান দিছে 19 ন এটো ঘনফল মানে এটো কিউব হ'ব 19 কিউব মানে 19 into 3 বাৰ পূৰণ হৈছে 19 3 বাৰ পূৰণ 19 3 বাৰ পূৰণ কৰি দেখাই দিয়া এটো 19 এর লগত 19 পূরণ করিলে প্রথম দুটা 19 পূরণ করিবা হইছে 9 9 গুণ 1 এর 1 হাত থাকিল 8 9 গুণ 9 8 9 17 হইছে পিছত 9 1 দিলে 9 1 গুণ 9 1 1 গুণ 1 পিছত 1 নামিব হাত 9 16 হাত থাকিল 1 1 1 2 1 3 3 6 1 দুটা পূরণ কৰিলে আৰু এটা বাকি আছে নহয়
আৰু এটা কৰিলে 9 1 গুণ 9 6 9 গুণ 6 9 4 7 থাকিল 5 3 9 গুণ 27 28 29 30 31 32 হৈছে তাৰপিছত 1 দি দিলে 1 1 গুণ 1 6 1 গুণ 6 3 1 গুণ 3 9 4 1 5 6 2 8 3 3 6 6 8 5 9 হৈছে তে তিনিবাৰ পূৰণ কৰি কি পালো 6 8 5 9 হ'ব তিনিবাৰ পূৰণ কৰিছে 6 8 5 9 এনেকৈ সংখ্যাটো তিনিবাৰ পূৰণ কৰিলে ঘনফল হৈ যায় হ'ব তে দুই নম্বৰটো কিমান দিছে 21 তে এইটো ঘন কৰিলে 21 তিনিবাৰ পূৰণ কৰিব লাগিব 21 * 21 * 21 ঠিক আছে তে 21 তিনিবাৰ পূৰণ কৰি চাওঁ তো 21 লগত 21 পূৰণ কৰিলে 1 1 গুণ 1 2 1 গুণ 2 আকৌ 2 দি দিলে 2 1 গুণ 2 2 2 গুণ 4 1 নামিব 2 2 4 4 দুবাৰ পূৰণ কৰিলে এইটো পাইছো ন আৰু এবাৰ বাকি আছে নহয় 21 আকৌ এইটো লগত 21 পূৰণ কৰি দিও 1 1 গুণ 1 4 1 গুণ 4 4 1 গুণ 4 2 1 গুণ 2 2 1 গুণ 2 4 2 গুণ 8 4 2 গুণ 8 1 নামিল 4 2 6 8 4 12 2 হাত থাকিল 1 8 আর 1 9 9 2 6 1 কিমান পালো তিনিবাৰ পূৰণ কৰি 9 2 6 1 হৈছে তো 3 নম্বৰ কি 23 তো 23 তিনিবাৰ পূৰণ কৰিব লাগিব মানে 23 * 23 * 23 ঠিক আছে তো তোমালোকে তিনিবাৰ পূৰণ কৰি চাবা নিজে নিজে পূৰণ কৰিবা পূৰণ কৰিলে পাবা 1 2 1 6 7 পূৰণ তোমালোকে পাৰাই নিজে নিজে কৰিবা মই দুটা কৰি দিছো তোমালোকে বাকি কৰিবা আৰু লাষ্টটো কিমান দিছে 27 তে 27 কিউব মানে 27 তিনিবাৰ পূৰণ 27 * 27 * 27 আছে এই 27 তিনিবাৰ ইনটু কৰিলে আমি 19683 পাম ঠিক আছে তোমালোকে নিজে পূৰণ কৰি চাবা এটো পাবা হ'ব নেক্সট কোৱেশ্চন নম্বৰ 3 কোৱেশ্চন নম্বৰ 3 কি কৈছে তলৰ প্ৰতিটো সংখ্যাৰ ঘনৰ একক স্থানৰ অংক কি হ'ব মানে প্ৰতিটো সংখ্যাক যদি আমি ঘন কৰো মানে তিনিবাৰ পূৰণ কৰো যেটো পাম হেটোৰ একক স্থানত অংকটো কি হ'ব ঠিক আছে মানে ধৰা উদাহৰণ হিচাপে আমি 3 যদি আমি ঘন কৰো মানে 3 কিউব মানে 3 তিনিটা পূৰণ 3 * 3 * 3 হৈছে 3 3 গুণ 9 9 3 গুণ 27 তে আমি যে 3 ৰ ঘন কৰিছো ঘন কৰি কিমান পালো 27 এই 27 যে পালো তাৰ একক স্থানত কিমান আছে 7 আছে এইটোই খুদিছে যে এই সংখ্যা কিটাৰ আমি যদি ঘন কৰো ঘনৰ একক স্থানত কি হ'ব মানে তিনিবাৰ পূৰণ কৰিলে যেটো পাম তাৰ একক স্থানত কি থাকিব আমি শৰ্টকাট কেনেকৈ কৰিম যে 14 ন 14ক যদি আমি কিউব কৰো তেতিয়ালে ঘনৰ একক স্থান কি হ'ব তা আমি এটোৰ কাৰণে কি কৰিম আমি এই একক স্থানৰ অংকটো অকল ঘন কৰিম পুৰাটো আমি তিনিবাৰ পূৰণ কৰিব নালাগে অকল একক স্থানৰটো তিনিবাৰ পূৰণ কৰি দিম তে 4 আছে 4ক তিনিবাৰ পূৰণ কৰা 4 * 4 * 4 হৈছে 4 4 গুণ 16 16 আৰু 4 পূৰণ কৰিলে 16 লগত 4 পূৰণ কৰা 4 6 গুণ 24 4 হাতত থাকিল 2 4 গুণ 4 5 6 64 পাইছে ন এই তিনিটা 4 পূৰণ কৰি 64 পাইছে ন এই 64 ৰ আকৌ এককৰ ঘৰত কি আছে 4 আছে গতিকে এই সংখ্যাটোক আমি ঘন কৰিলে এককৰ ঘৰত কি হ'ব 4 থাকিব ঠিক আছে কি লিখিম যে এককৰ স্থানত 4 হ'ব মানে এটো ঘন কৰিলে একক স্থান 4 হ'ব হৈছে 2 নম্বৰ 18 এটো আমি ঘন কৰিলে একক স্থানত কি হ'ব 8ক ঘন কৰিলে 8 * 8 * 8 হৈছে 8 গুণ 64 64 লগত 8 পূৰণ কৰিলে কি হ'ব 512 হৈছে 512 তেতিয়ালে আমি একক স্থানত কি পালো 2 তেতিয়ালে এটো ঘন কৰিলে একক স্থানত কি হ'ব 2 হ'ব ঠিক আছে 3 নম্বৰ কি কৈছে 13 তো 13ক মই দেখালোৱে তিনিবাৰ পূৰণ কৰা এককৰ ঘৰটো তিনিবাৰ পূৰণ কৰা 3 * 3 * 3 3 3 গুণ 9 9 3 গুণ 27 তে 27 ৰ একক স্থানত কি আছে 7 আছে একক স্থানত কি হ'ব একক স্থানত 7 হ'ব হৈছে 4 নম্বৰ কি আছে 27 ন তো 27ক কি আছে 7 আছে ন তে 7 * 7 * 7 7 7 গুণ 49 49 লগত 7 পূৰণ কৰিলে 49 লগত 7 পূৰণ কৰিলে তো 7 9 গুণ 63 3 তে আৰু নালাগে বাকিটো আমি এককৰ ঘৰটোই লাগে 7 9 63 7 6 4 7 গুণ 28 29 31 32 34 ন 343 ন এনো আমি জানো 7 কিউব মানে 343 তথাপি এককৰ ঘৰটো পূৰণ কৰি যেটো পাইটো হৈ যাব 3 হ'ব ন একক স্থানত
কি হ'ব 3 হ'ব হ'ল 3 নম্বৰ নেক্সট 4 নম্বৰ কি কৈছে তলৰ সংখ্যাবোৰ পূৰ্ণগণ হ'বলৈ আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিব লাগিব আগৰ অনুশীলনীত আমি পাইছিলোঁ পূৰ্ণ বৰ্গ হ'বলৈ কি সংখ্যা পূৰণ কৰিব লাগে এতিয়া পূৰ্ণ ঘন হ'বলৈ ঠিক আছে 4 1 নম্বৰ কি দিয়া আছে 5 5 3 2 4 আছে 5 3 2 4 আমি এটির উৎপাদক উলিয়াম 5 3 2 4 এর উৎপাদক উলিয়াম উৎপাদক কি দি যাব লাস্ট 4 আছে মানে 2 দি যাবই 2 দিলে 2 দুগুণ 4 5 এর পর 4 গলে 13 6 দুগুণ 12 আকো 1 থাকিব 12 6 দুগুণ 12 পিছত 2 দুগুণ 4 হইছে তো লাস্ট 2 আছে আকো 2 দি যাব 2 1 গুণ 2 2 3 গুণ 6 2 3 গুণ 6 ও 2 1 গুণ 2 ঠিক আছে পিছত 1 3 তো আমি জানো 11 কিউব তো 11 দি যাবই 11 দি গলে 11 গুণ 11 12 13 23 থাকিল 11 দুগুণ 22 তাকো 1 থাকিল 11 11 গুণ 11 তাকো 1 21 আমি জানো 11 11 21 বা এনেকে দিব পারে 11 গুণ 11 12 পরে 11 গলে 1 থেকে 11 11 গুণ 11 হইছে আমি কি পালো 5 3 2 4 এর আমি কি উৎপাদক পালো 2 দুটা আৰু 11 তিনটা ন যেটো তিনটা আছে লাগিলে এটো আগত লিখি দিও 11 কিউব আৰু 2 দুটা মানে 2 স্কয়ার আমি কি কৈছিলো যে সংখ্যাটো যিকোনো সংখ্যা পূৰ্ণ ঘন হ'বলৈ প্ৰতিটো উৎপাদক কেইবাৰ থাকিব লাগিব 3 বাৰ থাকিব লাগিব কিন্তু ইয়াত 11 3 বাৰ আছে 11 টো 3 বাৰ আছে কিন্তু 2 টো দুবাৰহে আছে তেতিয়ালে ইয়াৰ লগত আৰু কি পূৰণ কৰিলে এটো পূৰ্ণগণ হ'ব কি এটা কম আছে 2 এটা কম আছে ইয়াৰ লগত আৰু এটা 2 দি দিলে 2 3 বাৰ হৈ যাব তেতিয়ালে এটো পূৰ্ণগণ হৈ যাব ঠিক আছে এটাকে কিৰে পূৰণ কৰিব লাগিব পূৰণ কৰিবলগীয়া আটাইতকৈ সৰু সংখ্যাটো কিমান হ'ব আটাইতকৈ সৰু সংখ্যাটো কিমান 2 ঠিক আছে নেক্সট 4 2 নম্বৰটো কি দিয়া আছে 3087 ন তে 3087 উৎপাদক উলিয়াও 3087 এর হইছে 3087 2 দিন আ যায় 3 দি যাব না চাও 7 আর 8 15 15 আর 3 যোগ কৰিলে 16 17 18 18 3 দি যায় গতে সংখ্যাটো 3 দি যাব হইছে 3 গুণ 3 শূন্য নামিব 3 দুগুণ 6 8 পৰা 6 গলে 2 27 3 9 গুণ 27 হইছে পিছত আকৌ 3 দি যায় না 9 10 11 12 আকৌ 3 দি যাব 3 3 গুণ 9 10 পৰা 9 গলে 12 3 4 গুণ 12 3 3 গুণ 9 হইছে 3 4 থেকে আমি জানো 7 দি যায় কারণ 7 কিউব এটো কিমান যাব হাত দিয়ে এটো হরণ কৰিম 7 5 গুণ 35 বেশি হৈ যায় তেতিয়ালে 7 4 গুণ 28 29 30 31 32 33 6 থাকে ন 61 7 9 গুণ 63 আকৌ 49 হাত দি যায় 7 7 গুণ 49 হইছে এটা আমি কি উৎপাদক পালো 3087 এর উৎপাদক কি পালো 7 3টা পালো আৰু 3 দুটা পালো মানে 3 স্কয়ার হইছে তে আমি এটো পূৰ্ণবৰ্গ কৈছে এটো পূৰ্ণবৰ্গ হ'বলৈ কিহেৰে পূৰণ কৰিব লাগিব তে পূৰণ কৰিব লাগিব কোনটো 3 বাৰ নাই 7 3 বাৰ আছে ঠিক আছে 3 দুবাৰ আছে ন তে আৰু এবাৰ লাগিব তেতিয়ালে পূৰ্ণবৰ্গ হ'ব গতি কিহেৰে পূৰণ কৰিব লাগিব 3 ৰে এটাকে 3 ৰে পূৰণ কৰিব লাগিব বা আগৰ নিচিনা লিখিব পাৰা যে পূৰণ কৰিবলগীয়া সংখ্যাটো 3 হইছে নেক্সট 3 নম্বৰ কিমান দিয়া আছে 3125 এটো উৎপাদক উলিয়াও 3125 এর কিরে যাব 5 এরে 5 6 গুণ 30 30 31 32 গলে 1 থেকে 12 5 2 গুণ 10 পিছে 25 থেকে 5 5 গুণ 25 আকো 5 দি দিলে 5 1 গুণ 5 6 পৰা 5 গলে 1 তে 12 হ'ব 5 2 গুণ 10 12 পৰা 10 গলে 2 25 তে 5 5 গুণ 25
হৈছে তাৰপিছত আকৌ 5 দি যাব কাৰণ লাষ্টত 5 থাকিলে 5 দি যাবই তে 5 দুগুণ 10 12 পৰা 10 গলে 2 25 হৈ যাব 5 5 গুণ 25 আকৌ 5 দি যাব 5 5 গুণ 25 ঠিক আছে তেতিয়াহলে আমাৰ 3 1 2 5 ৰ উৎপাদক কি পালো এটো 5 তিনটা পালো 5 কিউব আকৌ তিনটা তিনটা হিচাপে লিখিম আকৌ 5 স্কয়ার ন 5 স্কয়ার হৈছে তেতিয়াহলে কি কম আছে কোনটো তিনটা নাই এটো 5 আৰু এটা হ'ব লাগিছিল ন তিনটা তিনটা থাকিব লাগে কিউব হিচাপে থাকিব লাগে সদায় স্কয়ার আছে আৰু এটা 5 লাগে গতিকে কিহেৰে পূৰণ কৰিব লাগিব 5 ৰে পূৰণ কৰিব লাগিব এটো পূৰ্ণবৰ্গ হ'বলৈ পূৰ্ণবৰ্গ নহয় পূৰ্ণঘন হ'বলৈ 5 ৰে পূৰণ কৰিব লাগিব হৈছে নে তাৰপিছত নেক্সট 4 নম্বৰ কিমান দিছে 4 4 648 648 আমি উৎপাদক বিলাক উলিয়াও 648 648 লাষ্টত এটো যুগ্ম আছে 2 ৰে যাবই 2 3 গুণ 6 2 2 গুণ 4 আকৌ 2 4 গুণ 8 হৈছে পিছত আকৌ 40 আছে লাষ্টত 2 ৰে যাব 2 1 গুণ 2 3 পৰা 2 গলে 1 তে 12 2 6 গুণ 12 আকৌ 2 2 গুণ 4 আকৌ লাষ্টত 2 আছে 2 ৰে যাব 2 8 গুণ 16 2 1 গুণ 2 পিছত এটো 2 ৰে না যায় 3 ৰে যাব না 8 1 9 9 3 ৰে যাব ন তে 3 3 2 গুণ 6 8 পৰা 6 গলে 2 21 3 7 গুণ 21 আকৌ 3 9 গুণ 27 আকৌ 3 দিলে 3 3 গুণ 9 তে 6 4 8 ৰ উৎপাদক আমি কি পালো 2 3 টা পালো 2 কিউব পিছত 3 3 টা পালো 3 কিউব আৰু 3 অকলে এটা আছে ঠিক আছে কিন্তু আমি জানো প্ৰতিটো উৎপাদক 3 বাৰকে থাকিব লাগিব কিউব হিচাপে থাকিব লাগিব তে 3 এটা আছে কিউব হিচাপে বনাবলৈ 3 আৰু দুটা লাগিব হয় 3 বাৰ বনাবলৈ প্ৰতিটোতে 3 বাৰ লাগে এবাৰ আছে আৰু দুটা লাগিব ন আৰু দুটা মানে 3 আৰু 3 দুটা হলে 3 কিউব হ'ব 3 আৰু 3 9 ঠিক আছে গতিকে এটো কিহেৰে পূৰণ কৰিব লাগিব 9 ৰে পূৰণ কৰিব লাগিব ঠিক আছে মানে 3 দুটা লাগিব 3 দুটা মানে 3 3 গুণ 9 ৰে পূৰণ কৰিব লাগিব ঠিক আছে 4 নম্বৰ শেষ হ'ল এতিয়া 5 নম্বৰ প্ৰশ্ন কি কৈছে চোৱা এটা পূৰ্ণঘন পাবলৈ আটাইতকৈ সৰু কি সংখ্যাৰে তলৰ সংখ্যাকেইটাক হৰণ কৰিব লাগিব আগত পূৰণৰ কথা কৈছে এতিয়া হৰণ কৰিব লাগিব পাছৰ 1 নম্বৰ কিমান দিছে 10368 আগৰ নিচিনা সেম উৎপাদক উলিয়াই ল'ব লাগিব 10368 ৰ উৎপাদক তেটো প্ৰথম লাষ্টত যুগ্ম সংখ্যা আছে তে 2 ৰে হৰণ যাব 2 5 গুণ 10 2 1 গুণ 2 3 পৰা 2 গলে 1 16 2 8 গুণ 16 পিছত 2 দি 2 4 গুণ 8 আকৌ 2 ৰে দিলে 2 2 গুণ 4 5 পৰা 4 গলে 1 11 হ'ব 2 5 গুণ 10 10 হলে এটো 1 থাকি যাব 18 2 9 গুণ 18 পিছত 2 দি 4 2 2 গুণ 4 হৈছে আকৌ 2 দি যাব 2 1 গুণ 2 2 2 গুণ 4 5 পৰা 4 গলে 1 19 2 9 গুণ 18 18 19 পৰা 18 গলে 1 12 2 6 গুণ 12 আকৌ 2 দি যাব 2 6 গুণ 12 তাৰপিছত 2 4 গুণ 8 9 পৰা 8 গলে 16 2 8 গুণ 16 হৈছে তাৰপিছত আকৌ 2 দি যাব 2 3 গুণ 6 2 4 2 2 গুণ 4 এটো 2 2 গুণ 4 আৰু 2 4 গুণ 8 আকৌ 2 দি যাব 2 1 গুণ 2 3 পৰা 2 গলে 12 2 6 গুণ 12 পিছত 2 2 গুণ 4 আকৌ 2 দি যাব 2 8 গুণ 16 2 1 গুণ 2 এতিয়া 2 দি না যায় ন লাষ্টত যুগ্ম নাই 3 দি যাব 8 1 9 নহয় 3 দি যাব 3 2 গুণ 6 8 পৰা 6 গলে 2 21 3 7 গুণ 21 আকৌ 3 দি 3 9 গুণ 27 আকৌ 3 দি 3 3 গুণ 9 হ'ব তে চাও কি উৎপাদক পালো 10368 ৰ কি উৎপাদক পালো তিনটা তিনটাকে লিখিম এটো এই তিনটা মানে 2 কিউব হৈছে পিছৰ তিনটা আকৌ 2 কিউব হৈছে পিছত 2 এটা থাকিল ন এটো অকলে থাকিল এটো ৰাখিলো আৰু কোন তিনটা আছে লিখিলো 3 তিনটা আছে 3 তিনটা আছে তে কোন কোন অকলে থাকিল 2 আৰু 3 হয় তাৰ মানে 2 আৰু 3 লাষ্টত ৰাখিলো যেটো অকলে আছে হৈছে গতিকে কিহেৰে কৈছে হৰণ কৰিব লাগিব হৰণ কৰা মানে এটো হৰণ কৰিলে ক্যান্সেল হ'ব মানে কি ইয়াৰ পৰা আতৰাই দিলে ক্যান্সেল কৰিলে আমাৰ পূৰ্ণঘন হ'ব কোনটো দুটা আছে এই দুটা যদি আমি আতৰাই দিও তেতিয়াহলে বাইক এটা পূৰ্ণঘন হৈ আছে
গতিকে 3 দুগুণ 6 এই 6টো আঁতৰাব লাগিব ন এতিয়া কিহেৰে হৰণ কৰিব লাগিব 6ৰে হৰণ কৰিব লাগিব ঠিক আছে মানে 6ৰে হৰণ কৰিলে এটো ক্যান্সেল হৈ যাব তেতিয়া পূৰ্ণগণ হৈ যাব ঠিক আছে পিছত 5 2 নম্বৰ 5 2 নম্বৰ কিমান আছে 2187 হৈছে এটো উৎপাদক উলিয়াও 2187 এর উৎপাদক কিহেৰে যাব 2 ৰে তো না যায় 3 ৰে যায় না না চাও 7 8 15 আকে 16 17 18 18 3 দি যায় গতিকে এটো 3 দি যাব 3 7 গুণ 21 3 2 গুণ 6 8 ৰ পৰা 6 গলে 2 27 3 9 গুণ 27 হৈছে আকৌ 3 দি দিলে 3 2 গুণ 6 3 2 গুণ 6 7 ৰ পৰা 6 গলে 1 12 3 4 গুণ 12 3 3 গুণ 9 ঠিক আছে আকৌ 3 দি দিলে 3 8 গুণ 24 পিছত 3 1 গুণ 3 হৈছে আকৌ 3 দি দিলে 3 2 গুণ 6 8 ৰ পৰা 6 গলে 21 3 7 গুণ 21 আকৌ 3 দি দিলে 3 9 গুণ 27 আকৌ 3 দি দিলে 3 3 গুণ 9 এতিয়া উৎপাদক কি পালো 2187 এর উৎপাদক কি পালো প্রথমে 3 3টা পালো এ 3 কিউব লিখিলো আকৌ 3 3টা পালো 3 কিউব লিখিলো কোন অকলে থাকি গল 3 8 অকলে থাকি গল হৈছে গতিকে কিহেৰে হৰণ কৰিব লাগিব যেটো আমাৰ সিঙ্গেল আছে মানে কিউব হিসাবে নাই এটো আতৰাই দিব লাগিব মানে এটো হৰণ কৰিব লাগিব ন গতিকে 3 সিঙ্গেল আছে এটাকে 3 ৰে হৰণ কৰিব লাগিব আছে তাৰ পিছত 3 নম্বৰ কিমান আছে 5000 আছে ন 5000 এটোৰ উৎপাদক উলিয়াই লও 5000 কি দি যায় 5000 ক তো 5 দি যাব 2 দিও যাব 5 দি দিও 5 1 গুণ 5 বাকি 3টা শূন্য নামি যাব হৈছে সো আকৌ 5 দি দিলে 5 2 গুণ 10 আৰু দুটা শূন্য নামি যাব আকৌ 5 দি দিলে 5 4 গুণ 20 এটা শূন্য নামি যাব হৈছে আকৌ 5 দি দিলে 5 8 গুণ 40 পিছত আকৌ 2 দি দিলে 2 4 গুণ 8 পিছত 2 দি দিলে 2 2 গুণ 4 ঠিক আছে তে উৎপাদক কেটা কি পালা 5 3টা পালা তে 5 কিউব লিখিলো পিছত এটো 5 অকলে থাকি গল ন এটো থাকক 2 3টা পালা মানে 2 কিউব তে অকলে কোনটো আছে 5 ন 3 2 5 গতিকে অকলে যেটো আছে এটো হৰণ কৰিব লাগিব গতিকে এটো 5 ৰে হৰণ কৰিব লাগিব ঠিক আছে লাস্ট 5 নম্বৰ 5 নম্বৰটো কি দিছে 8192 হৈছে 8192 এটো উৎপাদক উলিয়াও 8192 ৰে 2 দি যাব লাস্টত 2 আছে 2 4 গুণ 8 2 4 গুণ 8 হৈছে 2 দি একক না যে 19 লব লাগিব ন একেলগে দুটা সংখ্যা লগে এটা শূন্য দিব লাগে ঠিক আছে তে 9 2 গুণ 2 9 গুণ 18 19 পৰা 18 গলে 1 12 2 6 গুণ 12 হৈছে তাৰ পিছত আকৌ 2 দি দিম 2 2 গুণ 4 শূন্য নামিব 2 4 গুণ 8 তাৰ পৰা আৰু 16 2 8 গুণ 16 আকৌ 2 দি দিম 2 1 গুণ 2 শূন্য 2 2 গুণ 4 আৰু 2 4 গুণ 8 আকৌ 2 দি দিম 2 5 গুণ 10 2 1 গুণ 2 2 2 গুণ 4 আকৌ 2 দি দিম 2 2 গুণ 4 5 পৰা 4 গলে 1 11 2 5 গুণ 10 12 2 6 গুণ 12 আকৌ 2 দি দিম 2 1 গুণ 2 2 2 গুণ 4 5 পৰা 4 গলে 1 16 2 8 গুণ 16 হৈছে আকৌ 2 দি দিম 2 6 গুণ 12 2 4 গুণ 8 আকৌ 2 দি দিম 2 3 গুণ 6 2 2 গুণ 4 আকৌ 2 দি দিম এটো 2 1 গুণ 2 3 পৰা 2 গলে 1 12 2 6 গুণ 12 আকৌ 2 2 8 গুণ 16 আকৌ 2 4 গুণ 8 আকৌ 2 2 গুণ 4 হৈছে কেটা কেটা পালা সোয়া এটো 3টা পালা এটো 3টা পালা এটো 2 3টা পালা এটো 2 3টা পালা তকলে কোন থাকিল 2 তেতিয়ালে 8192 2 কিউব তম 2 লিখিলো পিছত 2 কিউব 2 লিখিলো পিছত 2 কিউব 2 লিখিলো এটা দুটা তিনটা চাৰিবাৰ আছে ন আকৌ 2 কিউব লিখিলো পিছত অকলে কোন আছে 2 এটা আছে মানে 2 গতিকে এৰে হৰণ কৰিব লাগিব এটো পূৰ্ণগণ হ'বলৈ যেটো অকলে আছে এটোৱে 2 এৰে হৰণ কৰিব লাগিব ঠিক আছে নেক্সট
6 নম্বৰ কি কৈছে নিম্নলিখিত সংখ্যাকেইটাৰ ঘনমূল উলিওৱা ঠিক আছে ঘনমূল কেনেকৈ উলিয়াম 6 1 নম্বৰ কি আছে 1 3 3 1 আমি এটার উৎপাদক উলিয়াম 1 3 3 1 এর আমি জানো এটা 1 3 1 11 দিয়ে যায় 11 দিকে 11 গুণ 11 তার উপর 11 গলে 2 23 11 দুগুণ 22 22 হলে 1 থাকিব তার পিছত 11 থাকিব 11 গুণ 11 আকৌ 11 দি গলে 11 গুণ 11 12 পর 11 গলে 1 11 11 গুণ 11 কি পালা 11 তিনটা পালা ন ঠিক আছে এইটো কি ওলাব গৈছে ঘনমূল ন ঘনমূল চিহ্ন কেনেকৈ দিয়ে আমাৰ মনত আছে কৈছিলো যে এইটো ঘনমূল চিহ্ন 1 3 3 1 এর ঘনমূল ওলাব গৈছে ন আমি কি কৰিম এইটো ৰাখিম 1 3 3 1 মানে কি 11 তিনটা পাইছো মানে 11 কিউব ঠিক আছে এইটো ঘনমূল যেটো চিহ্ন আছে এইটোৰ লগত এইটো 3 যেনেকৈ স্কয়াৰ আৰু ৰুটে কেনসেল হয় এনেকৈ ঘনমূলৰ লগত এই 3 টো কেনসেল হয় কি ওলাই যাব 11 ওলাই যাব গতিকে এই সংখ্যাটোৰ ঘনমূল 11 ঠিক আছে নেক্সট 2 নম্বৰ কি দিছে ইয়াতে কৰিছো 2 নম্বৰ কি দিছে 1728 1728 তে 1728 এর আমি উলিয়াও 1728 এর আমি উৎপাদকটা উলিয়াও 2 দিয়ে দিলে 2 8 গুণ 16 তারপর হলো 1 12 2 6 গুণ 12 পিছত 2 4 গুণ 8 আকৌ 2 দিলে 2 4 গুণ 8 2 3 গুণ 6 2 2 গুণ 4 আকৌ 2 দি দিলে 2 2 গুণ 4 পিছত 2 1 গুণ 2 3 পর 2 গুণ 1 12 2 6 গুণ 12 আকৌ 2 দি দিলে 2 1 গুণ 2 হৈছে পিছত একক না যায় দুটা সংখ্যা ললে এটা শূন্য দিব লাগিব পিছত 2 দি 16 2 8 গুণ 16 আকৌ 2 দি দিলে 2 5 গুণ 10 2 4 গুণ 8 আকৌ 2 দি দিলে 2 2 গুণ 4 5 5 4 গুণ 1 14 2 7 গুণ 14 এটা 2 দি না যায় 3 দি যাব ন 3 9 গুণ 27 3 3 গুণ 9 হ'ব তেতিয়ালে 1728 এর আমি কি পাইছো 2 3টা পাইছো 2 কিউব আকৌ 2 3টা পাইছো 2 কিউব আকৌ 3 3টা পাইছো 3 কিউব এটাকে এটো ঘনমূল চিহ্ন কার ঘনমূল 1728 এর ঘনমূল লাভ দিছে ন এটো ঘনমূল রাখিলো এটো 1728 এটো লিখি দিম এটো 2 কিউব ইনটু 2 কিউব ইনটু 3 কিউব ঠিক আছে আমি কলো স্কয়ার রুটে যেনেকৈ আমি বর্গমূলৰ ক্ষেত্ৰত স্কয়ার রুটে ক্যান্সেল হয় তেনেকৈ এটো এই কিউব কেটা এটো ঘনমূলৰ লগত ক্যান্সেল হয় কি ওলাব 2 ওলাই যাব এটো 2 ওলাই যাব আৰু এটো 3 ওলাই যাব এটা কি হ'ব 2 2 গুণ 4 4 3 গুণ 12 তে 12 হ'ব এটো 1728 এর ঘনমূল 3 নম্বৰ কিমান দিছে 2197 হৈছে সেম 2197 এর আমি উৎপাদক উলিয়াও 2197 এর 2 রে না যায় 3 রে যায় না 7 9 16 17 18 19 19 তো 3 দি না যায় এটো না যাব এটো যাব এনেকে চেক কৰি গলে আমি 13 দি যাব হ্যাঁ 13 দি দিলে 13 দুগুণ 26 বেশি হয়ে যায় না 13 গুণ 13 21 উপরে 13 গলে কিমান 11 11 9 10 11 8 11 3 গলে 8 8 9 10 11 3 গলে 8 হইছে 1 বেশি গল 8 এইট কিব 89 89 হবো 89 কিমান বার যায় 13 লগত 7 পূরণ করলে 3 7 গুণ 21 1 হাত তুলে হাতে 8 9 10 101 বেশি হয়ে যায় না সবার দিলে 3 6 গুণ 18 8 হাতে গেলে 6 গুণ 78 ন আমার 89 আসলে না এইটো সবার যাব 89 এর পৰা 78 গলে 9 এর পৰা 8 গলে 1 8 এর পৰা 11 117 না 117 কিমান বার যাব 13 9 বার দিলে আমার 117 পাইছিল ন 3 গুণ 7 7 হাতে গেল 2 9 গুণ 10 11 এটো 9 বার আছে 169 আমি জানো এটো 13 লগত 13 পূরণ করলে 169 বা এনেকে দিম 13 গুণ 13 14 15 16 39 3 13 গুণ 39 কি পালো 13 তিনটা পালো ন এটাকে এটোর ঘনমূল ন 2197 এর ঘনমূল লিখিছো ঘনমূল চিহ্ন রাখিছো 2197 মানে 13 তিনটা ন মানে 13 কিউব কিউব আৰু এটো কিউব আৰু ঘনমূলটো ক্যান্সেল হয় কি লাভ যাব 13 হ'ব নেক্সট 4 নম্বৰ কি আছে 2744 2744 আছে
2744 আমি উৎপাদকটি উলিয়াই লওঁ 2744 কি দি যাব 2 দি যাব 2 1 গুণ 2 2 3 গুণ 6 হাতৰ পৰা 6 গ'লে 1 14 2 7 গুণ 14 পিছত 2 2 গুণ 4 আকৌ 2 দিলে 2 6 গুণ 12 13 পৰা 12 গ'লে 17 থাকিব 2 8 গুণ 16 1 থাকিব 12 2 6 গুণ 12 আকৌ 2 দিলে 2 3 গুণ 6 2 4 গুণ 8 2 3 গুণ 6 3 4 3 আমি জানো 7 দি যায় এটো 4 7 গুণ 8 4 7 5 গুণ 35 বেশি হয়ে যাব 7 4 গুণ 28 29 30 31 32 33 63 7 9 গুণ 63 পিছত 7 7 গুণ 49 কি পালো 2 3টা আৰু 7 3টা ন মানে 2744 আমি কি পালো যে 2 কিউব 2 3টা আৰু 7 3টা ন এতেকে ঘনমূল চিহ্ন দি 2744 এটা 2744 ঘনমূল লব দিছে তেতিয়ালে এটো ঘনমূল চিহ্ন থাকিব 2744 মানে কি পাইছো আমি 2 3টা আৰু 7 3টা ন এটো কিউব আৰু ঘনমূলে দুইটা ক্যান্সেল কি ওলাব 2 এটা ওলাব আৰু এফালে 7 এটা ওলাব 7 2 গুণ 14 হৈছে নেক্সট 7 নম্বৰ কি কৈছে প্ৰতিটো প্ৰশ্নৰ কাৰণে 4টা উত্তৰ দিয়া আছে ন প্ৰতিটো প্ৰশ্নৰ কাৰণে 4টা উত্তৰ দিয়া আছে শুদ্ধ উত্তৰটো বাছি লোৱা তোমালোকৰ এমসিকিউ এইবিলাক আহে প্ৰতিবাৰ ভালকে বুজি লবা এই নম্বৰ কি কৈছে 23 ৰ ঘনৰ একক স্থানৰ অংকটো কি হ'ব 23 ৰ ঘন কৰিলে আমি জানো 23 ৰ ঘন কৰিলে একক স্থানত কি হ'ব একক স্থানটো জানিবলৈ আমি অকল একক স্থানটো ঘন কৰিলে হৈ যায় মানে একক স্থানত ঘন কৰিলে মানে 3 কিউব মানে আমি জানো 27 তে 27 একক স্থান কি আছে 7 আছে মানে একক স্থান কি হ'ব তে হাতৰে একক স্থান কোনটো আছে 7 পালো ন তেতিয়া কি হ'ব অপচন বি একক স্থানত কি হ'ব 7 হ'ব আমাৰ এর 2 নম্বৰ অপচনটো কারেক্ট হৈছে তাৰ পিছত বি নম্বৰটো কি কৈছে তলৰ কোনটো পূৰ্ণ ঘন আমি এটো চালে এটো ভালকে চাবা যেটো আমাৰ 7 কিউব আছিল 7 কিউব 7 তিনিবাৰ পূৰণ কৰিলে কি পোৱা যায় 343 ঠিক আছে এটো তেতালে এটো পূৰ্ণ ঘন কোনটো হ'ব বিৰ 3 নম্বৰটো হ'ব পূৰ্ণ ঘন সংখ্যা ঠিক আছে তাৰ পিছত সি নম্বৰ এটো ঘনমূল লব দিছে 1000 ৰ মান ন এটো 1000 ৰ এটো লব দিছে ন এটো আমি 1000 মানে কি 10 তিনটা পূৰণ কৰিলে পায় মানে 10 কিউব আমি কিউব আৰু এটো ঘনমূল ক্যান্সেল হৈ আমি 10 ওলাই যাব তে কোনটো অপচন কারেক্ট সি 3 নম্বৰ 10 হৈছে ডি নম্বৰ কি দিছে যদি এটো ভালকে চাবা এটো বহুতবাৰ পৰীক্ষাত আহিছে আৰু আহিব যদি m n ৰ ঘনমূল হয় তেন্তে n ৰ মান কিমান হ'ব মানে m2 কাৰ ঘনমূল n ৰ ঘনমূল চিহ্ন কেনেকৈ লিখে এনেকৈ m2 n ৰ ঘনমূল ইকুয়াল টু m যদি m2 তে মিলাইছো যদি m n ৰ ঘনমূল তে m ইকুয়াল টু n ৰ ঘনমূল দিছো ঠিক আছে তে m2 n ৰ ঘনমূল হলে তেতিয়ালে n ৰ মান কি হ'ব তেন্তে n ৰ মানটো কি হ'ব বুজিছে ঠিক আছে n ৰ মানটো কি হ'ব তে m ইকুয়াল টু এটো আমি ওপৰত লিখিলে ঘাত হিচাপে লিখিলে n টু দি পাৱাৰ 1/3 হৈ যায় ঠিক আছে তে এটো যদি এফালে আনো 1/3 এফালে নিলে হৈ যাব কিউব হিচাপে হৈ যাব এফালে পৰা আনফালে নিলে আৰু এটো কি যাব n বা এনেকৈ ভাবিব পাৰা দুইফালে আমি যদি কিউব কৰো এটো m কিউব আৰু এফালে কিউব কৰিলে ওপৰত থেকে তলত থেকে ক্যান্সেল হৈ কি থাকিব n থাকিব তে n ৰ মান ওলাব দিছে n ৰ মান কি পালা m কিউব পালা তে n ইকুয়াল টু m কিউব কোনটো অপচন কারেক্ট এটো 3 নম্বৰ ডিৰ 3 m কিউব হৈছে তাৰ পিছত লাষ্টৰ প্ৰশ্ন ই কি হ'ব এটো দিছে 8 ৰ ঘনমূল কিউব ৰুট অফ 8 পিছত 27 ৰ ঘনমূল আৰু 64 ৰ ঘনমূল এই গুটি কেটা যোগ কৰিলে কি হ'ব ন আমি কিউব ৰুট ৰাখিছো ঘনমূল 8 মানে 2 কিউব আমি জানো এটো ঘনমূল চিহ্ন ৰাখিছো 27 মানে 3 কিউব আমি জানো প্লাস এটো ঘনমূল চিহ্ন ৰাখিছো 64 মানে 4 কিউব আমি জানো হৈছে এটো ক্যান্সেল আমি কি লব ইয়াৰ পৰা 2 পাম এটো ক্যান্সেল ইয়াৰ পৰা 3 পাম প্লাস এটো ক্যান্সেল আমি ইয়াৰ পৰা 4 পাম তে 2 আৰু 3 5 5 আৰু 4 9 তে কোনটো অপচন কারেক্ট এর 4 4 নম্বৰ অপচন ঠিক আছে যদি আজিলৈ মান সমাপ্ত হল তোমালোকৰ যদি ভিডিওটো তোমালোকৰ অলপ হেল্প হৈছে তোমালোকে অলপ সাবস্ক্ৰাইব কৰি দিবা তেতিয়ালে মই পৰৱৰ্তী ভিডিও বিলাক বনাবলৈ অলপ ভাল লাগিব থ্যাংক ইউ